গুড ইভিনিং সকলোকে। হেল্ল' এভৰিৱান। যিহেতু SSLC পৰীক্ষা একেবাৰে আহি পালেহি, আমাৰ হাতত প্ৰগ্ৰামখনো পৰিলে। একদম প্ৰথমৰ দিনাখনেই অসমীয়া আছে। দেখি বহুতৰ হয়তো ভাল লাগিছে, বহুতৰ হয়তো মানে কিয় অসমীয়া হ'ল বুলি এনেকুৱাও লাগিছে। ভাল লগাটো ভাল কথা, কিন্তু অসমীয়া বুলি ইগন'ৰ কৰিব নালাগে, মই বাৰম্বাৰ কওঁ। কাৰণ প্ৰথম দিনা এক্সামত সকলোৱে কি হয়, এটা নাৰ্ভাছ ফিল কৰে। এক্সাম হলত বেলেগ এখন স্কুলত দিব যাব, গতিকে সেইখিনি অকণমান ধৈৰ্য সহকাৰে কুৱেশ্যন আনচাৰখিনি কৰিব লাগে। এইখিনি দুটামান কথা ক'বলগীয়া আছিলে। মই মানে কুৱেশ্যনখিনি পাৰিলে তোমালোকে গোটেইখিনি টাচ কৰিবা। অলপ হ'লেও যদি জানা কুৱেশ্যনকেইটা টাচ কৰিবা, তেতিয়াহ'লে মাৰ্কছটো পোৱাত অলপ সহজ হয়। আৰু যিটো কুৱেশ্যন বোলে মই বহুত জানো বহুত লিখি দিম, সেইটো নহয়। মাৰ্কছটো চাইহে কুৱেশ্যন লিখিবা। যদি 3 আছে তাৰ জোখাৰে লিখিবা। 3 থকা কুৱেশ্যনটোত তুমি গোটেই বহীখন ভৰ্তি কৰি দিলেও কিন্তু তোমাক মাৰ্কছ নিদিয়ে এক্সামিনাৰে। গতিকে সেইখিনি কথা চাবা। এতিয়া মই অসমীয়া কবিতাৰ তোমালোকৰ দুটামান ব্যাখ্যা লৈ আহিছোঁ তাৰে। প্ৰথমটো হৈছে, নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজধানী, দল সাজিলে ঢালি পিঠাগুৰি, 12টি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। ব্যাখ্যা কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ ৰচিত মই অসমীয়া কবিতাৰ পৰা তুলি দিয়া হৈছে বা উদ্ধৃত কৰা হৈছে। অসমৰ ৰূপ সৌন্দৰ্য বৰ্ণনা প্ৰসংগত কবিয়ে ব্যাখ্যা কবিতাভাগিৰ অৱতাৰণা কৰিছে। মোগল অসমলৈ আহিছিল দেশ বিজয়ৰ উদ্দেশ্যে। প্ৰবল পৰাক্ৰমী হৈও অসমৰ নৰনাৰীৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ সন্মুখত মোগলে তিষ্ঠিব নোৱাৰি অহাবাতে উভতিব লগা হৈছিল। যোৱাৰ পৰত মোগলে প্ৰাণ ভৰি উপভোগ কৰিছিল অসমৰ প্ৰাকৃতিক আৰু অন্যান্য সৌন্দৰ্য। প্ৰকৃতিৰ দানেৰে পুষ্ট অসম আহোমৰ নিৰ্মাণৰ দক্ষতাৰো চানেকি ৰূপে মোগলৰ চকুত ধৰা দিছিল বুলি কবিয়ে ক'ব বিচাৰিছে। এলাহী যাৰ মূল, সেই ধুদৰ শক্তিকো আহোম নেতৃত্বই কৰ্মৰ খটুৱাইছিল। অৰ্থাৎ ধুতবিলাক হৈছে, আমি জানো ধুত মানে হৈছে কাম নকৰি বহি বহি খোৱা লোক। সেই ধুতবিলাককো আহোমৰ ৰজাই কি কৰিছিলে, ৰাজধানী বন্ধাইছিলে ধুদৰ হতুৱাই। সাগৰ সদৃশ পুখুৰী খন্দাই নগৰৰ সৌন্দৰ্য দুগুণে চৰাইছিল। ৰংঘৰ কাৰেংঘৰৰ দৰে মহল বান্ধি শুৱনি কৰিছিল ৰাজধানী। এনে লাগিছিল যেন মৰ্তৰ নহয় স্বৰ্গৰহে নগৰ। এনেহেন দক্ষ নেতৃত্ব চলোৱা দেশ আৰু জাতিক অধীনত ৰখাটো অধিক কঠিন কাম। ব্যাখ্যা কবিতাভাগিৰ দ্বাৰা ইয়াকে কবি আমাক বুজাব বিচাৰিছে। ইয়াৰ নেক্সটটো হৈছে, অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা, বিহক কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। ব্যাখ্যা কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গৈ কবিয়ে ব্যাখ্যাভাগি বা কবিতাভাগি উল্লেখ কৰিছে। আমি ব্যাখ্যা কৰিবলৈ হ'লে এইখন এটা হৈছে লিখিবই লাগিব, প্ৰসংগ আৰু সংগতিটো দিব লাগিব, লাষ্টতহে আমি ব্যাখ্যা কৰিব পাৰিম। কবিৰ মতে, কবিৰ বাবে জন্মভূমিৰ ভাষাটো অতি আদৰৰ। এই ভাষাত ৰচিত গীত মাতে অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য যেন দুগুণে চৰায়। অসমৰ ভাষাত ৰচিত গীত শুৱনি চৰায়ো যেন ৰৈ যায়। এই ভাষাত ৰচিত লোকমনৰ বিভিন্ন অভিব্যক্তৰ প্ৰতিফলন ঘটা গীতসমূহ কবিৰ কাণত সুৱদী সুৰীয়া হৈ ধৰা দিয়ে। কবিৰ হৃদয় ভৰাই ৰাখে অসমীয়া ভাষাৰ মাতে। এই মাত আনকি কবিয়ে সৰগতো শুনিব খোজে। সৰগৰ অফুৰন্ত সুখৰ মাজতো কবিয়ে মনত ৰাখিব খোজে অসমীয়া মাত। অসমীয়া ভাষাৰ কোমলতা, লাস্যময়তাৰ আভাস কবিয়ে কবিতাভাগিৰ মাজেদি সুন্দৰভাৱে প্ৰকাশ কৰি তুলিছে। এতিয়া নেক্সট কুৱেশ্যন হৈছে, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে? ইয়াৰ উত্তৰ হ'ব, পৰাক্ৰমী মোগল অসমলৈ আহিছিল দেশ বিজয়ৰ বাবে। অসম যাদুমন্ত দেশ বুলিয়েই তেওঁলোকে ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোক অবাক হৈ ৰৈছিল। চৌদিশে পাহাৰে আৱৰা অসম ভূমিৰ গছৰ পাতবোৰ যেন বন কৰা, মীনা কৰা, নিয়ৰ সিক্ত দুবৰিৰ পাতবোৰো যেন মুকুতা খচি থে। প্ৰকৃতি প্ৰদত্ত সম্পদেৰে অসমৰ চহকী অসমত আনকি পুঠি মাছেও সোণৰ থুৰীয়া পিন্ধে, ভেকুলীয়েও ফুট লৈ সাজিব পাৰে। অসম মুলুকত ধুতবোৰেও সাজি উলিয়াই ৰাজধানী। কৃষিপ্ৰধান দেশ অসমত আহোম স্বৰ্গদেউ চাউলৰ গুৰিৰে দৌল সাজে, হাঁহ কণী চাউলেৰে দেউল সজায়। সাগৰ সদৃশ পুখুৰীৰে সজ্জিত এই দেশ, ৰংঘৰ কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। অসমৰ ধূলিত সোণ, হীৰা, মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হয় সোণ ৰূপৰ দৰে মূল্যৱান ধাতু। সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোকৰ মুখৰ মাত অমৃতসনা। অতিথিপৰায়ণ অসমৰ লোকৰ গান শুনি শিলো কোমল হয়। এই দেশ ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম কীৰ্তনৰ সুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চৰায়। ইয়াৰ নেক্সট ব্যাখ্যা কৰাটো হৈছে, মোগলে এবাৰ পালে শকতিৰ নৱপৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। ব্যাখ্যা কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ মই অসমীয়া পাঠৰ পৰা তুলি দিয়া হৈছে। ইয়াৰে যুদ্ধক্ষেত্ৰত অসমীয়া স্বদেশ প্ৰেমৰ পৰিচয় মোগলে কেনেকৈ পালে সেই বিষয়ে ক'বলৈ গৈ কবিতাভাগি অৱতাৰণা কৰিছে কবিয়ে। সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহোমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতৰ একছত্ৰী শাসক হোৱাৰ মন মেলিছিল মোগলে। অন্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমত ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ স্বাৰ্থ ৰক্ষাৰ্থে যুদ্ধক্ষেত্ৰত আঙুলি কৰিবলৈ এওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহাৰ খবৰ পাই
অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচন্দ্ৰী মূৰ্তি ধৰি যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। এওঁলোকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰ'বলৈ বাধ্য হৈছিল মোগল সৈন্য। শত্ৰুৰ আক্ৰমণ বুকুপাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰ নত কৰি মোগল অহাবাতেৰে উভতিছিল। ইয়াৰ নেক্সট বৰ্ণনা ব্যাখ্যা কৰাটো হৈছে দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতী দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ বুঢ়া দলঙত। ব্যাখ্যা কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ প্ৰসংগত কবিয়ে কবিতাফাঁকি অৱতাৰণা কৰিছে। অসম প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক আঁচল ভৰাই ভৰাই দিছে অজস্ৰ সম্ভাৰ। দূৰণিৰ মোগলে অসমলৈ আহি সেই সম্ভাৰ প্ৰত্যক্ষ কৰিছে আৰু আচৰিত হৈ ৰৈছে। কবিৰ বৰ্ণনা অনুসৰি অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছে যেন মুকুতাৰ থোপাহে ওলমি আছে। সেই দেশৰ ধূলিত পৰি থাকে মৰকত মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা থাকে। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰ হাতীদাঁতৰ শিল্প জগত বিখ্যাত। এই দেশত ভৰিত পিন্ধা খৰমৰ চোলাও হাতী দাঁতেৰে তৈয়াৰ কৰা হয়। বহু মূল্যৱান প্ৰবাল মণিৰে সজা দলঙতহে উঠি বনুৱে ভৰি ধুৱে। মুঠতে প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য বৰ্ণনা কৰি সামৰিব নোৱাৰি। কবিয়ে অতি সুন্দৰভাৱে এই কবিতাটোৰ প্ৰাকৃতিক সৌন্দৰ্য অসমখনৰ বৰ্ণনা কৰিছে। আজিৰ প্ৰশ্নকেইটা ইমানেই আছিলে। যদি ভাল লাগিছে আগন্তুক পৰীক্ষাৰ কাৰণে তোমালোকৰ এইকেইটা মই ভাবিছোঁ ইম্পৰ্টেণ্ট হ'ব বা এইকেইটাই তোমালোকক বহুত সহায় কৰিব। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।